নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত বিশ্বাসী ব্যক্তিসকলে তেওঁলোকৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এই 2026 বৰ্ষত বিশ্বাসী ব্যক্তিসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এইবাৰ প্ৰেমৰ কিছু ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে। বৃষ ৰাশিত শুক্ৰই আধিপত্য স্থাপন কৰিছে, যিয়ে প্ৰেম, সৌন্দৰ্য আৰু সমৃদ্ধিৰ প্ৰতীক। সেয়েহে বৃষ ৰাশিৰ ব্যক্তিসকলে এই বছৰ প্ৰেম আৰু সম্পৰ্কৰ বিশেষ অভিজ্ঞতা অনুভৱ কৰিব, যিটো তেওঁলোকৰ প্ৰেমৰ ঘৰৰ অধিপতি বুধৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব। বছৰৰ প্ৰথমাৰ্ধত বৃষ ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ প্ৰেম জীৱনত কিছু ইতিবাচক মুহূৰ্ত অনুভৱ কৰিব আৰু আপোনাৰ সম্পৰ্কত এক নতুন উচ্চতা অনুভৱ কৰিব। বৈবাহিক জীৱনতো উন্নতি হ'ব, কিন্তু কিছু সাৱধানতাৰ অতি প্ৰয়োজন হ'ব। এই সময়ত আপোনাৰ প্ৰেমৰ ওপৰত বিশ্বাস বজাই ৰাখিব লাগিব। বছৰ আৰম্ভণিতে প্ৰেমৰ লগত জড়িত গ্ৰহবোৰে নৱম স্থানত বিশেষভাৱে প্ৰভাৱ পেলাব, আৰু যেতিয়া সেই ব্যক্তিসকলৰ সৈতে সংযোগ গঢ়ি তুলিব, তেতিয়া আপোনালোকৰ প্ৰেমত সফলতা লাভ কৰিব। অতীতৰ ভুলবোৰ পাহৰিব আৰু আপুনি আপোনাৰ প্ৰকৃত সম্পৰ্কবোৰ আৱিষ্কাৰ কৰিব। প্ৰেমৰ দৃষ্টিকোণৰ পৰা বছৰৰ প্ৰথমাৰ্ধ বৃষ ৰাশি ব্যক্তিসকলৰ বাবে অতি শুভ হ'ব। আপোনাৰ সম্পৰ্কবোৰত এক নতুন শক্তি বিশেষভাৱে প্ৰবাহিত হ'ব। যদি আপুনি ৰোমান্টিক সম্পৰ্কত আছে, তেন্তে আপোনাৰ বুজাবুজি বৃদ্ধি পাব আৰু আপুনি ইজনে সিজনৰ প্ৰতি অধিক দায়বদ্ধতা অনুভৱ কৰিব। আপোনাৰ অনুভৱ গভীৰ হ'ব আৰু আপুনি আপোনাৰ সংগীৰ সৈতে মানসন্মত সময় কটাব পাৰিব। যদি আপুনি অবিবাহিত হৈ আছে, তেন্তে এই সময়ছোৱাত আপুনি বিশেষ কোনোবা এজনক বিচাৰি পাব পাৰে। যেতিয়া শুক্ৰ আৰু বুধ ৰাহু কেতুৰ অক্ষত থাকিব, তেতিয়া সম্পৰ্কত অত্যাধিক প্ৰেম আৰু ভক্তিৰ ফলত কেতিয়াবা বিবাহ অভিভূত প্ৰেমৰ সৃষ্টি হ'ব পাৰে, যিটো ক্ষতিকাৰক হ'ব পাৰে। সম্পৰ্কত ভাৰসাম্য ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। তৃতীয় পক্ষৰ হস্তক্ষেপে আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে আপুনি আপোনাৰ ব্যক্তিগত জীৱনত গোপনীয়তা বজাই ৰাখিব লাগিব। এই বছৰে প্ৰথমাৰ্ধত বৈবাহিক জীৱনত কিছু উত্থান পতন আনিছে। অৱশ্যে আপোনাৰ সম্পৰ্ক মজবুত আৰু সুষম হৈ থাকিব। এই সময়ে আপোনাৰ বিবাহিত জীৱনলৈ সুখ কঢ়িয়াই আনিব, কিন্তু কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ পাৰিবাৰিক বিষয়ত আপোনালোকৰ মাজৰ কোনো ধৰণৰ সংঘাতৰ পৰা হাত সাৰিবলৈ আপুনি আপোনাৰ সংগীৰ পৰিয়াল আৰু তেওঁলোকৰ কাৰ্যকলাপ বুজিব লাগিব। বৃষ ৰাশিৰ ব্যক্তিসকলেও নিজৰ সংগীৰ স্বাস্থ্য, কেৰিয়াৰ আৰু পাৰিবাৰিক পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিব লাগিব, যাতে তেওঁলোকে তেওঁলোকৰ প্ৰতি অধিক সংবেদনশীল হ'ব পাৰে। বছৰ দ্বিতীয়াৰ্ধত অৰ্থাৎ মে' মাহৰ পৰা জুন মাহলৈকে বৃহস্পতিৰ প্ৰভাৱ আৰু শনিৰ অৱস্থানে অষ্টম স্থানত বিশেষভাৱে প্ৰভাৱ পেলাব, আৰু কিছুমান কথা আপুনি আনৰ পৰা শুনিব পাৰে, যিবোৰ হয়তো অভাৱনীয় যেন লাগিব। এই সময়ছোৱাত আপুনি আপোনাৰ সংগীৰ সৈতে একেলগে কাম কৰি সমস্যা সমাধান কৰিব পাৰিব। বিশেষকৈ বৈবাহিক দৃষ্টিকোণৰ পৰা প্ৰেমৰ ক্ষেত্ৰত বছৰৰ শেষত বৃষ ৰাশি ব্যক্তিসকলৰ বাবে খুবেই ভাল হ'ব। যদি আপুনি আপোনাৰ সম্পৰ্ক উন্নত কৰাৰ বাবে পদক্ষেপ লৈছে, তেন্তে এইটো আপোনাৰ বাবে এক
শুভ সময় হ'ব। এই সময়ত আপোনালোকৰ সম্পৰ্ক আৰু সম্বন্ধ মজবুত কৰি ৰাখিব পাৰিব আৰু চেষ্টাও কৰিব। বিবাহৰ প্ৰস্তাৱ বা বিবাহৰ সম্পৰ্কীয় আলোচনা আপোনাৰ জীৱনত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। সম্পৰ্কত থকা সকলৰ বাবে এইটো এটা এংগেজমেণ্ট বা বিবাহৰ দিশত পদক্ষেপ লোৱাৰ এক সুযোগ্য সময়। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। আপোনাৰ মনত যদি এতিয়া অযৌক্তিক সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এয়া আছিল এই 2026 বৰ্ষত বিশ্বাসী ব্যক্তিসকলে লাভ কৰিবলগীয়া প্ৰেম আৰু বৈবাহিক জীৱনৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ' ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।